নমস্কাৰ। আজিকালি ছ'চিয়েল মিডিয়া খুলিবই নোৱাৰি। ছ'চিয়েল মিডিয়া খুলিলেই ওলাই আহে বিভিন্ন ভূত চোৰৰ কাহিনী। আজি আমাৰ দেশ ইমানেই তললৈ গ'লনে যে আটাইতকৈ যাক বিশ্বাস কৰা যায় নিকা সংস্থা বুলি, আজি ইলেকশ্যন কমিশ্যনৰ দৰে বা নিৰ্বাচন আয়োগৰ দৰে এটা সংস্থা আজি আমাৰ জড়িত হৈ আছে ভোট চুৰিৰ লগত। অৱশ্যে আমি এই কথাখিনি কৈছোঁ অকল ছ'চিয়েল মিডিয়া বা বিভিন্ন নিউজ পৰ্টেলৰ পৰা গম পাই আহে। কিন্তু কথাটো যদি সঁচা, তেন্তে নিৰ্বাচন আয়োগৰ নিচিনা এটা ইমান ডাঙৰ সংস্থা এটাই কিয় ইমান এটা লাজ লাগিবলগীয়া কথা কৰিছে? যাক গোটেই ভাৰতবাসীয়ে বিশ্বাস কৰে যে অন্ততঃ নিৰ্বাচন আয়োগটো নিউট্ৰেল হৈ আছে বা নিৰপেক্ষভাৱে কাম কৰি আছে, কিন্তু সেই নিৰ্বাচন আয়োগে আজি কি কৰিছে? ভোট চুৰিৰ লগত জড়িত হৈ আছে। ইয়াতকৈ লাজৰ কথা কিবা থাকিব পাৰে নেকি? এয়াই নেকি আমাৰ দেশৰ আচল বৰমূৰীয়াসকলৰ আচল চৰিত্ৰ? ইফালে আমাৰ ইয়াত কি হৈছে? সনাতন কৰি পেলাই গো মাতা কৰি গৰু চোৰৰ কাহিনী ওলাইছে। অৱশ্যে এতিয়া কাহিনী তল পৰিছে, কিন্তু এয়াই আমাৰ বৰমূৰীয়াসকলৰ আচল চৰিত্ৰ। ধন্যবাদ।